নমস্কাৰ স্বাগতম জনাইছো প্ৰথম সংবাদলৈ ষ্টুডিঅত মৰস্মিতা গোস্বামী আৰম্ভণিতে এক ব্ৰেকিং নিউজ গুৱাহাটী মহানগৰীত উৎখাত ড্ৰাগছ সৰবৰাহকাৰী বৃহৎ ঘাটি মহানগৰীৰ চলাপাৰাত আৰক্ষীৰ অভিযানত জব্দ কৰা হৈছে 78 লাখ টকা চলাপাৰা কলাখিনি এপাৰ্টমেণ্টৰ চতুৰ্থ মহলাত নিশা ক্ৰাইম ব্ৰাঞ্চে অভিযান চলাই জব্দ কৰিছে বৃহৎ পৰিমাণৰ ধনৰাশি আৰক্ষী জালত পৰিছে কুখ্যাত তিনি ড্ৰাগছ সৰবৰাহকাৰী এগৰাকী মহিলা সহ দুজনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীৰ জালত পৰিছে মণিপুৰৰ সংগীতা লেইচাংবাং সেম লেইথাংবাং আৰু থাংকুসাত নামৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী তিনিটা ইয়াৰ পূৰ্বে 2019 চনত ড্ৰাগছ সহ গ্ৰেপ্তাৰ হৈছিল সংগীতা লেইচাংবাং ৰাজ্যৰ কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰীৰ সৈতে যোগাযোগ আছে ধৃত সংগীতাৰ শেহতীয়াকৈ আৰক্ষীৰ জালত কৰা ড্ৰাগছ সৰবৰাহকাৰী কাছনুৰ আলীকো ড্ৰাগছ যোগান ধৰিছিল সংগীতাই গুৱাহাটী মহানগৰীত উৎখাত কৰা হৈছে বৃহৎ ড্ৰাগছৰ এটা ৰমৰমীয়া বৃহৎ ঘাটি উৎখাত কৰা হৈছে য'ত দেখিবলৈ পোৱা গৈছে যে 78 লাখ টকা জব্দ কৰিছে আৰক্ষী অভিযানত চলাপাৰাৰ কলাখিনি এপাৰ্টমেণ্টৰ চতুৰ্থ মহলাত ক্ৰাইম ব্ৰাঞ্চে চলাইছিল নিশাৰ ভাগত অভিযান আৰু এই অভিযান কালত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ ধন আৰু লগতে আৰক্ষী জালত পৰিছে তিনি কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী এগৰাকী মহিলা সহ দুজন লোকক গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে আৰক্ষী জালত পৰিছে মণিপুৰৰ সংগীতা লেইচাংবাং সেম লেইথাংবাং আৰু থাংকুসাত নামৰ তিনিটাকৈ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী ইয়াৰ পূৰ্বে 2019 বৰ্ষত ড্ৰাগছ সহ গ্ৰেপ্তাৰ হৈছিল সংগীতা লেইচাংবাং ৰাজ্যৰ কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰীৰ সৈতে যোগাযোগ আছে ধৃত সংগীতাৰ শেহতীয়াকৈ আৰক্ষীৰ জালত পৰা ড্ৰাগছ সৰবৰাহকাৰী কাছনুৰ আলীকো ড্ৰাগছ যোগান ধৰিছিল সংগীতাই আৰু কালি চলোৱা এই অভিযান কালত ইতিমধ্যে 78 লাখ টকা উদ্ধাৰ কৰা হৈছে লগতে ড্ৰাগছৰ ঘাটি ইতিমধ্যে উৎখাত কৰিছে আৰক্ষীয়ে নিশাৰ ভাগত চলিছিল এই অভিযান য'ত এগৰাকী মহিলা সহ দুজনকৈ লোকক আটক কৰা হৈছে আৰু বৃহৎ পৰিমাণৰ ড্ৰাগছ ইতিমধ্যে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে চলাপাৰা কলাখিনি এপাৰ্টমেণ্টৰ চতুৰ্থ মহলাত নিশা ক্ৰাইম ব্ৰাঞ্চে চলোৱা অভিযানত এই বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ কৰা হৈছে লগতে ড্ৰাগছ উদ্ধাৰ কৰিছে আৰক্ষীয়ে আৰু পোনপটীয়াকৈ গৈছো অধিক জানিবলৈ সন্দৰ্ভত আমাৰ জ্যেষ্ঠ সাংবাদিক ঋতিক কৌশিকৰ কাষলৈ ঋতিক কৌশিক ক্ৰাইম ব্ৰাঞ্চৰ যি অভিযান কালত বৃহৎ পৰিমাণৰ ধনৰাশি উদ্ধাৰ কৰা হৈছে অধিক জানিব বিচাৰিছো কেনেদৰে চলিছিলে অভিযান কি জব্দ কৰা হৈছে ইতিমধ্যে ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে ক্ৰাইম ব্ৰাঞ্চৰ কালিৰ নিশা অভিযান আছিল এই যি অভিযান আছিল এই অভিযানটো কিছুদিনৰ পৰা চলাই থকা হৈছিল ভৰলু মুখত এজন ড্ৰাগ পেডলাৰ গ্ৰেপ্তাৰ হৈছিল তাৰ পিছতে বশিষ্ঠ থানাতো এজন ড্ৰাগ পেডলাৰ গ্ৰেপ্তাৰ কৰিছিল আৰক্ষী আৰু তেওঁলোকৰ পৰা বিভিন্ন ধৰণৰ ড্ৰাগছ ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হৈছিল আৰু তাৰ পিছতে মহানগৰ আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চৰ দলটোৱে এই উৎস বিচাৰি তেওঁলোকে অভিযান চলাইছিল আৰু যোৱাকালিও এটা তথ্য তেওঁলোকৰ ওচৰত আছিল যে যি চলাপাৰাৰ কালিচিনি এপাৰ্টমেণ্টত যি মণিপুৰৰ পৰা অহা এটা দল সেই যি দলটোৱে গুৱাহাটীকে ধৰি অসমৰ আন স্থানত তেওঁলোকে ড্ৰাগছৰ যি ব্যৱসায় বা ড্ৰাগছৰ যি চক্ৰ সেই ড্ৰাগছৰ চক্ৰ তেওঁলোকে পৰিচালনা কৰে আৰু তাৰ পিছতে ক্ৰাইম ব্ৰাঞ্চ আৰু স্থানীয় পল্টন বজাৰ আৰক্ষীৰ এটা দল ইয়াত উপস্থিত হৈছিল নিশা অভিযান চলাইছিল আৰু অভিযান কালত আৰক্ষীৰ দলটোৱে নগদ ৭৪ লাখ ৫,৬০০ টকা তেওঁলোকে নগদ জব্দ কৰিবলৈ সক্ষম হ'ল কোনো ধৰণৰ ড্ৰাগছ তেওঁলোকৰ ঘৰত উদ্ধাৰ নহ'লে যদিও আৰক্ষীয়ে এই ক্ষেত্ৰত যি তথ্য লাভ কৰিছে আৰু যি প্ৰমাণ তেওঁলোকে লাভ কৰিছে যে এই যি মহিলাগৰাকী আছে তেওঁৰ ভাতৃ আৰু তেওঁলোকে গুৱাহাটীকে ধৰি বিভিন্ন স্থানত ড্ৰাগছৰ যি চক্ৰ সেই চক্ৰ তেওঁলোকে চলাই আছিল তেওঁলোকে ড্ৰাগছ ইয়াত সৰবৰাহ কৰিছিল আৰু যি ধন ড্ৰাগছ পেডলাৰসমূহৰ পৰা তেওঁলোকে সংগ্ৰহ কৰিছিল সেই ধনখিনি তেওঁলোকে মণিপুৰলৈ প্ৰেৰণ কৰিছিল আৰু এনেধৰণে এই যি ব্যৱসায় সেই ব্যৱসায় চলাই আছিল আৰু যিগৰাকী মহিলা গ্ৰেপ্তাৰ কৰা হ'ল মহিলাগৰাকী ইয়াৰ পূৰ্বেও গ্ৰেপ্তাৰ হৈছিল ড্ৰাগছ সহ গ্ৰেপ্তাৰ কৰিছিল আৰক্ষী আৰু এই গোটেই বিষয়টো এতিয়া তদন্ত অব্যাহত আছে আৰু হয়তো আজিও তেওঁলোকক কালি নিশা যিহেতু সোধপোছ কৰা হৈছে আজি সোধপোছ কৰা হ'ব হয়তো আৰু এই ক্ষেত্ৰত যি চক্ৰটোৰ লগত জড়িত লোক আছে সেই লোক পোহৰলৈ আহিব আৰু কেনেধৰণে গোটেই যি অপাৰেট হয় সেই ড্ৰাগছ ৰিংটো কেনেধৰণে হয় কোন জড়িত আছে মণিপুৰৰ পৰা কেনেধৰণে আনে আৰু গুৱাহাটীত ক'ত ড্ৰাগছখিনি তেওঁলোকে থয় আৰু কেনেধৰণে পেডলাৰক দিয়ে এই সম্পূৰ্ণ তথ্যসমূহ পোহৰলৈ আহিব বুলি আশা কৰিব পাৰি নিশ্চয়কৈ ঋতিক আমি জনাইছে যে সংগীতা যিগৰাকী মহিলা পূৰ্বতে 2019 বৰ্ষত গ্ৰেপ্তাৰ হৈছিল তেওঁ ইতিমধ্যে আন এগৰাকী ড্ৰাগছ সৰবৰাহকাৰী কাছনুৰ আলীকো ড্ৰাগছ যোগান ধৰিছিল গতিকে ঋতিক দেখিবলৈ পোৱা গৈছে যে আইনী সুৰঙাৰে পুনৰবাৰ অপৰাধী এনেদৰে মুকলি আকাশৰ তললৈ ওলাই আহে আৰু পুনৰবাৰ এনেধৰণে অপৰাধজনিত কাণ্ডত জড়িত হৈ পৰে গতিকে এইবাৰ কিছু কঠোৰ হ'ব আৰক্ষী বা যি চক্ৰ উৎখাত কৰিছে ইতিমধ্যে তিনিজনক আটক কৰিছে পুনৰবাৰ অভিযান চলিব পাৰে আপুনি জনাইছে
চাওক ইয়াত আইনী সুৰক্ষা আছে যিহেতু জামিন আপুনি লাভ কৰিব জামিন আপুনি লাভ কৰিব এইটো আপোনাৰ অধিকাৰ আৰু এই ক্ষেত্ৰত আমি বিশেষ একো ক'ব নোৱাৰোঁ কিন্তু আৰক্ষীয়ে পাৰ্যমানে ইয়াৰ পূৰ্বেও যেতিয়া ড্ৰাগছসহ মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিছিল মহিলাগীৰ বিৰুদ্ধে যি NDPS এক্টত তেওঁ গোচৰ ৰুজু কৰিছিল তেওঁক আদালতলৈ প্ৰেৰণ কৰিছিল আদালতে তেওঁক কেন্দ্ৰীয় কাৰাগাৰত ৰাখিছিল আৰু তাৰপিছত পৰৱৰ্তী সময়ত তেওঁ জামিন পাই ওলাই আহিছিল কিন্তু জামিন পাই ওলাই অহাৰ পিছত পুনৰ এনেধৰণৰ ব্যৱসায় তেওঁ আৰম্ভ কৰিলে আৰু তেওঁৰ লগতে তেওঁৰ ভাতৃ যি চেম লাইথাম আছে আৰু তেওঁৰ চালককো ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁলোককো সোধপোছ চলাই থকা হৈছে যে কেনেধৰণে তেওঁলোকে ৰিংটো চলাইছিল আৰু পৰৱৰ্তী সময়ত এইটো হয়তো পোহৰলৈ আহিব যে ইয়াত আৰু কোন কোন জড়িত আছে মণিপুৰৰ কোন কোন আৰু গুৱাহাটীত তেওঁলোকে অপাৰেট কৰি আছে কেনেধৰণে তেওঁলোকে মণিপুৰৰ পৰা ইয়ালৈ আনে আৰু আগতে উল্লেখ কৰিছোঁ যে এই গোটেই যি ড্ৰাগছৰ চক্ৰ আছে অসমত বিশেষকৈ গুৱাহাটী হওক নগাঁও হওক বা আশে পাশে অঞ্চল এই সম্পূৰ্ণ স্থানসমূহ ডিমাপুৰ আৰু মণিপুৰৰ পৰা নিয়ন্ত্ৰণ হয় আৰু এই যি লোকসকল আছে এই লোকসকল পোহৰলৈ আহিলে বহু ক্ষেত্ৰত গুৱাহাটীৰ ড্ৰাগছৰ কবলৰ পৰা ৰক্ষা কৰিব পৰা যাব হয় নিশ্চয়কৈ ঋতিক আৰু যিটো কলাখিনি এপাৰ্টমেণ্ট চতুৰ্থ মহলাত এই অভিযান চলাইছিল গতিকে এপাৰ্টমেণ্টটো তেওঁলোকে কেৱল ড্ৰাগছৰ বাবেই লৈছিল নে আৱাসিক যিহেতু এলেকা স্থানীয় ৰাইজে কিবা ক'ব বিচাৰে নে কিমান দিন ধৰি এনেধৰণে অবাধ লোকৰ আহা চলি আছিল বা সেই সন্দৰ্ভত কিবা জানিব পৰা গৈছে নেকি কিমান দিন ধৰি এই ঘাটি চলাই আছিল সেই এপাৰ্টমেণ্টত চাওক এতিয়ালৈকে সেইটো নিশ্চিত কৰিব পৰা নাই আৰক্ষীয়েও সেইটো নিশ্চিত নহয় যে এই যি এপাৰ্টমেণ্ট আছিল বা এই ঘৰটো আছিল তেওঁলোকে ইয়াত ড্ৰাগছ সৰবৰাহ বা ড্ৰাগছৰ ঘাটি হিচাপে পৰিগণিত কৰিছিল নেকি আৰু এই ক্ষেত্ৰত এতিয়ালৈকে তথ্য আমি লাভ কৰিবলৈ সক্ষম হোৱা নাই কিন্তু ক'ব পাৰি যে ইয়াত তেওঁলোকে নগদ ধন কিন্তু ইয়াত তেওঁলোকে আনিছিল আৰু এই ক্ষেত্ৰত আমি পৰৱৰ্তী সময়ত ইয়াৰ যদি কোনো আমি আৱাসীক আমি লগ পাব পাৰোঁ তেন্তে আৱাসীৰ পৰা আমি সুধিম আৰু আৱাসীৰ পৰা আমি জানিব বিচাৰিম যে ইয়াত কেনেধৰণে গতিবিধি হৈছিল বা কেনেধৰণে তেওঁলোকে ইয়াত বসবাস কৰিছিল কিমান দিনৰ পৰা বাস কৰি আছিল নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ কিন্তু অথৰিটিকে জনালে আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে মহানগৰ বৃহৎ ড্ৰাগছৰ ঘাটি ইতিমধ্যে উৎখাত কৰা হৈছে লগতে তিনিটাকৈ আৰক্ষীৰ জালত পৰিছে ড্ৰাগছ সৰবৰাহকাৰী আৰু ইতিমধ্যে ঋতিকে জনাইছে যে অভিযান কালত ইতিমধ্যে ড্ৰাগছ জব্দ কৰিব পৰা হোৱা নাই যদিও ৭৮ লাখ টকা জব্দ কৰিছে আৰক্ষীয়ে আৰু ইতিমধ্যে পুনৰ অভিযান চলিব কিন্তু দেখিবলৈ পোৱা গৈছে যিগৰাকী সংগীতা লে চাংবাং পূৰ্বতেও গ্ৰেপ্তাৰ হৈছিল 2019 বৰ্ষত কিন্তু জামিনত মুকলি হৈ আহি পুনৰ এনেধৰণৰ কাৰ্যত পুনৰ অপৰাধজনিত কাৰণৰ এই সমূহ কাৰ্যত জড়িত হৈ পৰিছে বৰ্তমান দেখিবলৈ পোৱা গৈছে যে আৰু অসমৰ হয়তো কোনো লোক জড়িত হৈ থাকিব পাৰে মণিপুৰৰ এই চক্ৰটোৰ সৈতে গতিকে অভিযান অব্যাহত থাকিব আৰক্ষীৰ আৰু পুনৰবাৰ এই ড্ৰাগছৰ ঘাটিৰ সৈতে বা এই ড্ৰাগছ সৰবৰাহকাৰীৰ সৈতে যোন জড়িত হৈ আছে তেওঁলোককো গ্ৰেপ্তাৰ কৰিব অতি শীঘ্ৰেই ক্ৰাইম ব্ৰাঞ্চে আন এক ব্ৰেকিং নিউজ ৰাজ্যত দৈনিক ভয়ংকৰ ৰূপত বৃদ্ধি পাবলৈ লৈছে কৰোনা আক্ৰান্তৰ সংখ্যা মঙলবাৰে ৰাজ্যখনত সৰ্বাধিক 1371 জন কৰোনাত আক্ৰান্ত হৈছে 36947 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা গুৱাহাটীত 295 জন কামৰূপত 221 জন আক্ৰান্ত হৈছে বৰ্তমানলৈ কৰোনাই প্ৰাণ কাঢ়িছে 88 জনকৈ লোকৰ পুনৰ জনাও যে ৰাজ্যত ভয়ংকৰ ৰূপত বৰ্তমান কৰোনা আক্ৰান্তৰ সংখ্যা দৈনন্দিন বৃদ্ধি পাই আছে মঙলবাৰৰ দিনটোত সৰ্বাধিক 1371 জন আক্ৰান্ত হৈছে আৰু বৰ্তমান অসমত 36947 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা গুৱাহাটীত 295 জন কামৰূপত 221 জন আক্ৰান্ত হৈছে বৰ্তমানলৈ কৰোনাই প্ৰাণ কাঢ়িছে 88 জনকৈ লোকৰ গুৱাহাটীৰ ব্যৱসায়ীসকলে মানিব লাগিব নো মাস্ক নো ট্ৰেড নীতি ব্যৱসায়ীসকলে সহযোগ কৰিলেহে গুৱাহাটীত কমিব কৰোনা আক্ৰান্ত মাস্ক পৰিধান নকৰা গ্ৰাহকক সামগ্ৰী বিক্ৰী নকৰিবলৈ আহ্বান জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰোনা আক্ৰান্ত অধিক সংখ্যক লোকে ব্যৱসায়ৰ লগত জড়িত বুলিও সদৰি কৰিছে মন্ত্ৰীগৰাকীয়ে ফাঁচী বজাৰৰ প্ৰথম ঘটনা হোৱাৰ সময়ছোৱাতে সকলো ব্যৱসায়ীয়ে টেষ্ট কৰোৱা হ'লে গুৱাহাটীত এনে পৰিৱেশ নহলহেঁতেন ফটাশিল বিষ্ণুপুৰ মাছখোৱা পাণ্ডু বিৰুবাৰী আদি অঞ্চলৰ বহু লোক ফাঁচী বজাৰৰ লগত জড়িত এই অঞ্চলসমূহৰ পৰা 60% কেছ পোহৰলৈ আহিছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আৰু মঙলবাৰে GMCHৰ প্ৰেক্ষাগৃহত কামৰূপ মহানগৰৰ ব্যৱসায়ী সন্থাৰ এক বৈঠকত মিলিত হয় মন্ত্ৰীগৰাকী দুই দিনতে ৰাজ্যত কৰোনাত মৃতকৰ সংখ্যা 100 জন হ'ব বুলিও আশংকা প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে 20 আগষ্টৰ পিছত গুৱাহাটীত কৰোনা আক্ৰান্ত সংখ্যা কমিব বুলি মন্তব্য কৰি সকলো ব্যৱসায়ীকে কৰোনা সুৰক্ষামূলক ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে আমাৰ গুৱাহাটী মহানগৰীত যোৱা 4 দিনত টেষ্টিঙো বাঢ়িছে
আৰু টেষ্টিঙৰ বিপৰীতে পজিটিভ ৰেটটো কমি আহিছে। ইয়াৰ মূল কাৰণটোৱে হ'ল যে যেতিয়া আমি ৰেপিড এণ্টিজেন টেষ্ট আনিলোঁ তেতিয়াৰ পৰা প্ৰথম দিনাখনেই ৰোগীজন ধৰাত পৰে, ফলত তেওঁ বেমাৰটো বেলেগক দিব নোৱাৰে। আমি এতিয়া বিচাৰিছোঁ যে গুৱাহাটীৰ প্ৰত্যেকটো ব্যৱসায়িক প্ৰতিষ্ঠান আৰু চৰকাৰী বেচৰকাৰী কাৰ্যালয় সকলোৰে যাতে কৰ্মচাৰীখিনিয়ে টেষ্টিং কৰে। আৰু গুৱাহাটীত যিহেতু 100টাকৈ আমি টেষ্টিং চেণ্টাৰ খুলি দিলোঁ, গতিকে এতিয়া ক'তো ভিৰো নহয়, অসুবিধাও নহয়। সেই পৰিপ্ৰেক্ষিতত আজি মই গুৱাহাটীৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকলৰ লগত আলোচনা কৰিলোঁ, যাতে তেওঁলোকে খুব সুন্দৰভাৱে আমাক টেষ্টিঙত সহযোগিতা কৰে। লগতে আমি এইটোও কৈছোঁ যে কোনোবা কাৰ্যালয়ত এজন বা দুজন ব্যক্তি পজিটিভ ধৰাত পৰিলে বা কোনোবা দোকানত এজন বা দুজন ব্যক্তি পজিটিভ ধৰাত পৰিলে আমি ব্যৱসায়ী প্ৰতিষ্ঠানটোক কণ্টেইনমেণ্ট জোন আমি নকৰোঁ, তেওঁলোকে বেলেগ কৰ্মচাৰী দি ব্যৱসায় বা কাৰ্যালয়। অফালে গুৱাহাটীৰ ব্যৱসায়ীসকলৰ আজিৰ পৰা কৰা হ'ব ৰেপিড টেষ্ট। গুৱাহাটীত কৰোনা সংক্ৰমণৰ ভয়াৱহতা বৃদ্ধিৰ পিছত এই সিদ্ধান্ত স্বাস্থ্যমন্ত্ৰীৰ। কৰোনা সংক্ৰমণৰ ক্ষেত্ৰত ব্যৱসায়ীসকলৰ গাফিলতিত যথেষ্ট অসন্তুষ্টি প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ব্যৱসায়ীসকলে ন' মাস্ক ন' ট্ৰেড নীতি মানি নচলাৰ বাবে কৰোনাৰ সংক্ৰমণ বৃদ্ধি হোৱা বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। বহু ব্যৱসায়ীয়ে নিজেও মাস্ক নিপিন্ধাকৈ দোকানত বহা বুলি অভিযোগ কৰিছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। ফাঁচী বজাৰৰ পৰাই গুৱাহাটীত কৰোনাৰ ভয়াৱহ সংক্ৰমণ হোৱাৰ মন্তব্য কৰি ব্যৱসায়ীসকলৰ ৰেপিড টেষ্ট কৰাৰ কথা ঘোষণা কৰিছে স্বাস্থ্যমন্ত্ৰীয়ে। 10 আগষ্টৰ ভিতৰত গুৱাহাটীত প্ৰায় সকলো ব্যৱসায়ী ৰেপিড এণ্টিজেন টেষ্ট কৰাৰ লক্ষ্য লৈছে স্বাস্থ্য বিভাগে। পোনপটীয়াকৈ গৈছোঁ এই সন্দৰ্ভত অধিক জানিবলৈ আমাৰ সাংবাদিক গুঞ্জন কলিতাৰ কাষলৈ। গুঞ্জন, আপোনাৰ কাষলৈ আহিছোঁ। ৰেপিড এণ্টিজেন টেষ্ট হ'ব আজিৰ পৰা ব্যৱসায়ীসকলৰ ক'ত প্ৰথমতে কৰা হ'ব বা কেনেধৰণে সাঙুৰি লোৱা হৈছে সমগ্ৰ ব্যৱস্থা, আপোনাৰ পৰা অধিক জানিব বিচাৰিছোঁ। চাওক, ইতিমধ্যে স্বাস্থ্য বিভাগে কিছুদিন পূৰ্বে মন্তব্য কৰিছিল যে গুৱাহাটী মহানগৰীক সুৰক্ষিত কৰিবলৈ হ'লে গুৱাহাটী মহানগৰীত 3 লাখ টেষ্ট কৰিব লাগিব আৰু ইতিমধ্যে এই টেষ্টৰ বাবে প্ৰক্ৰিয়া আৰম্ভও কৰিছিল। আৰু শেহতীয়াভাৱে কালি স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা GMCHত উপস্থিত হৈ সংবাদ মাধ্যমক সম্বোধন কৰি কথাখিনি কৈছে যে 1 আগষ্টৰ ভিতৰত 10 আগষ্টৰ ভিতৰত গুৱাহাটী মহানগৰীৰ প্ৰতিগৰাকী ব্যৱসায়ীৰে কোভিড পৰীক্ষা কৰা হ'ব, ৰেপিড এণ্টিজেন টেষ্ট কৰা হ'ব। আৰু যদি এই কালত যদি কোনো ব্যৱসায়িক প্ৰতিষ্ঠানত যদি পজিটিভ ৰোগী ধৰা পৰে তেতিয়াহ'লে এই ব্যৱসায়িক প্ৰতিষ্ঠানটো কণ্টেইনমেণ্ট জোন কৰি দিয়া নহয়, তেওঁ নতুন কৰ্মচাৰীৰে তেওঁলোকে কাম কাজ চলাই থাকিব পাৰিব। আমি পূৰ্বতে দেখিছিলোঁ যে এটা স্থানত কোভিড পজিটিভ ধৰা পৰাৰ লগে লগে সেই অঞ্চলটো কণ্টেইনমেণ্ট জোন হৈছিল, তাৰপিছত সেয়া সীমিত হৈ যি ঘৰত কোভিড পজিটিভ ধৰা পৰিছিল সেই ঘৰটোহে কণ্টেইনমেণ্ট জোন হৈছিল। আৰু এতিয়া দেখা গৈছে যে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ চলি থকাৰ স্বাৰ্থতে কণ্টেইনমেণ্ট জোনৰ বিপৰীতে তেওঁলোকৰ প্ৰতিগৰাকীৰে টেষ্ট কৰিব বুলি মন্তব্য কৰিছে। আৰু এই যদি টেষ্ট কৰা হয় তেতিয়াহে গুৱাহাটী মহানগৰীত যি হাৰত কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে, যদিও বা এই কেইদিনত শেহতীয়াভাৱে আজি 5 দিনৰ পৰা গুৱাহাটী মহানগৰীত আক্ৰান্তৰ সংখ্যা কিছু কম হোৱা দেখিবলৈ পোৱা গৈছে। গতিকে যেতিয়া আনলক হ'ব, সম্পূৰ্ণ সকলো খুলি দিয়া হ'ব, তেতিয়াহ'লে আক্ৰান্তৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ আশংকা স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। গতিকে এই সকলোবোৰৰ প্ৰতি লক্ষ্য ৰাখিয়ে ৰেপিড এণ্টিজেন টেষ্ট ব্যৱসায়ীসকলৰ কৰা হ'ব। কিন্তু এইখিনিতে আমি এটা কথাও মন দিয়া উচিত যে অসমৰ এই মুহূৰ্তত ৰিকভাৰী ৰেট হৈছে 76.2%, অৰ্থাৎ এতিয়াও সুস্থ হৈ উঠা লোকৰ সংখ্যা অসমত যথেষ্ট বেছি। হয়, নিশ্চয়কৈ গুঞ্জন, দেখিবলৈ পোৱা গৈছে যে শাক পাচলিৰ যিসমূহ বজাৰ তাত যথেষ্ট ভিৰ হয়, য'ত বৈশিষ্ট্যকে আদি কৰি গড়চুকৰ বজাৰতো তেনেধৰণে ভিৰ হোৱা দেখিবলৈ পোৱা গৈছে। গতিকে সেইসমূহ স্থানতো এই টেষ্ট কৰা হ'ব। চাওক, টেষ্ট কৰা হ'ব আৰু টেষ্টৰ বাবে ইতিমধ্যে ঠাইসমূহ নিৰ্ধাৰণ কৰা হৈছে। আৰু স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কালি এটা কথা কৈছে যে ফাঁচী বজাৰত আমি যেতিয়া আৰম্ভণিতে ৰিপৰ্টিং কৰিছিলোঁ তেতিয়া ফাঁচী বজাৰত প্ৰথম কোভিড আক্ৰান্তৰ কেছ আমি পাইছিলোঁ, আৰু তাৰপিছতে ফাঁচী বজাৰত পৰা কেনেধৰণে গণসংক্ৰমণৰ ৰূপ লৈছিল সেই কথা আমাৰ দৰ্শকসকলে ইতিমধ্যে জানে। গতিকে
সেই তেনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়ে ইতিমধ্যে কেইবাটাও ৱাৰ্ডত গুৱাহাটী মহানগৰীৰ ৰেপিড এণ্টিজেন টেষ্ট কৰি থকা হৈছে। বিভিন্ন বজাৰত স্বাস্থ্য বিভাগৰ লোক উপস্থিত হৈ তেওঁলোকে ৰেপিড এণ্টিজেন টেষ্ট কৰিছে। আনকি পেট্ৰল পাম্প, ধাবা আদি বিভিন্ন এনেবোৰৰ কৰ্মচাৰী, ট্ৰাকৰ ড্ৰাইভাৰ, হেণ্ডিমেন তেওঁলোকৰো ৰেপিড এণ্টিজেন টেষ্ট কৰা হৈছে। গতিকে যি নতুন প্ৰচেষ্টা বা প্ৰতিগৰাকী ব্যৱসায়ক কৰা হ'ব বুলি কৈছে, যেনেধৰণে আমি এইকেইদিনত দেখিলোঁ যে বজাৰে বজাৰে ৰেপিড এণ্টিজেন টেষ্টৰ বাবে গৈছে, বজাৰত গৈ 30% লোকৰ তাত পৰীক্ষা কৰা হৈছে। গতিকে সেই একে হাৰত স্বাস্থ্য বিভাগৰ লোকে আহি তেওঁলোকৰ স্বাব সংগ্ৰহ কৰিব বা ৰেপিড এণ্টিজেন টেষ্ট ব্যৱসায়িক প্ৰতিষ্ঠানত আহিয়ে তেওঁলোকৰ কৰিব বুলি আমি খবৰ লাভ কৰিছোঁ। হয়, নিশ্চয়কৈ গুঞ্জন, ধন্যবাদ জনাইছোঁ আপোনালৈ। আৰু কৰোনা সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ, য'ত ব্যৱসায়ীসকলক, গুৱাহাটী মহানগৰীৰ ব্যৱসায়ীসকলৰ ৰেপিড টেষ্ট কৰা হ'ব, য'ত ইতিমধ্যে দোকানী টেষ্ট কৰা হ'ব। আৰু ইতিমধ্যে গুঞ্জনেও জনাইছে যে বিশেষকৈ দেখিবলৈ পোৱা গৈছে ফাঁচী বজাৰৰ পৰা যিহেতু এই সংক্ৰমণ বৃদ্ধি পাইছিল, ফাঁচী বজাৰৰ আলু গুদামৰ পৰা আদি কৰি সমগ্ৰ গুৱাহাটী মহানগৰীৰ দোকান পোহাৰত যিহেতু আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছিল, গেলামালৰ দোকানৰ পৰা আদি কৰি, গতিকে মাস্কো নিপিন্ধে বহু লোকে, বহু ব্যৱসায়ীয়ে মাস্ক নিপিন্ধাকৈ দোকানত বহে বুলি অভিযোগ উত্থাপিত হৈছে। গতিকে আজিৰে পৰা গুৱাহাটী মহানগৰীৰ ৰেপিড টেষ্ট কৰা হ'ব গুৱাহাটী ব্যৱসায়ীসকলৰ। আৰু গুৱাহাটী মহানগৰীৰ যিহেতু কৰোনা সংক্ৰমণৰ ভয়াৱহতা বৃদ্ধি যাতে নহয়, যাতে এই সংক্ৰমণ বা এই আক্ৰান্তৰ সংখ্যা যাতে হ্ৰাস পায়, তাৰ বাবে এই বিশেষ ব্যৱস্থা কৰা হৈছে। গুৱাহাটী ব্যৱসায়ীসকলৰ ৰেপিড টেষ্ট কৰা হ'ব। কালি এখন বৈঠক ইতিমধ্যে GMCH প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে গুৱাহাটী মহানগৰী ব্যৱসায়ীসকলৰ তাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। বহু ব্যৱসায়ীয়ে মাস্ক নিপিন্ধাৰ অভিযোগ তেওঁ আনিছে, লগতে ন' মাস্ক ন' ট্ৰেড নীতি অৱলম্বন কৰিবলৈ ব্যৱসায়ীসকলৰ আহ্বান স্বাস্থ্যমন্ত্ৰী। আন এক ব্ৰেকিং নিউজ, আজি ভাৰত পাবহি 5খনকৈ ৰাফেল যুদ্ধ বিমান। সোমবাৰে ফ্ৰান্সৰ পৰা ভাৰত অভিমুখে উৰা মাৰিছিল ৰাফেল যুদ্ধ বিমানে। হাৰিয়ানাৰ আম্বালাৰ বায়ু সেনাৰ ঘাটিত অৱতৰণ কৰিব ৰাফেল যুদ্ধ বিমান। আম্বালাত ৰাফেলক স্বাগতম জনাব বায়ু সেনা প্ৰধানে। ৭,০০০ কিলোমিটাৰ আকাশ মাৰ্গ অতিক্ৰমী ভাৰত পাবহি ৰাফেল। ফ্ৰান্সৰ ডাছাল্ট এভিয়েশ্যনে নিৰ্মাণ কৰিছে ৰাফেল যুদ্ধ বিমান। আৰৱী সমৰাষ্ট্ৰৰে সজ্জিত ৰাফেল বিমানে আকাশ মাৰ্গত যুদ্ধৰ লগতে আকাশৰ পৰা ভূমিলৈ অস্ত্ৰ নিক্ষেপ কৰিব পাৰে। উল্লেখযোগ্য যে প্ৰথমখন ৰাফেল যুদ্ধ বিমান যোৱা বছৰ অক্টোবৰ মাহত ভাৰতলৈ অনা হৈছিল। 2021ৰ ভিতৰত 36খন ৰাফেল বিমান ভাৰতলৈ আহিব। ভাৰত চীনৰ উত্তেজনাৰ মাজতে ফ্ৰান্সৰ পৰা আহি পাব ৰাফেল যুদ্ধ বিমান। মুঠ 36খন ৰাফেল ক্ৰয় কৰিব ভাৰতে। ভাৰতীয় বায়ু সেনাক অধিক শক্তিশালী কৰিব ৰাফেলে। ভাৰতত আজি পাবহি 5খনকৈ ৰাফেল যুদ্ধ বিমান। সোমবাৰে ফ্ৰান্সৰ পৰা ইতিমধ্যে ভাৰত অভিমুখে উৰা মাৰিছিল ৰাফেল যুদ্ধ বিমান। দৃশ্য আমি দেখুৱাইছিলোঁ আপোনালোকক। হাৰিয়ানাৰ আম্বালাৰ বায়ু সেনাৰ ঘাটিত ইতিমধ্যে ৰাফেল যুদ্ধ বিমান অৱতৰণ কৰিব আজি। আৰু আম্বালাত ৰাফেলক স্বাগতম জনাব বায়ু সেনাৰ প্ৰধানে। ৭,০০০ কিলোমিটাৰ আকাশ মাৰ্গ অতিক্ৰমী ভাৰত পাবহি ৰাফেল। ফ্ৰান্সৰ ডাছাল্ট এভিয়েশ্যনে ভাৰতৰ বাবে নিৰ্মাণ কৰিছে বিশেষ ৰাফেল যুদ্ধ বিমান, য'ত আণৱিক সমৰাষ্ট্ৰৰে সজ্জিত ৰাফেল বিমানে আকাশ মাৰ্গত যুদ্ধৰ লগতে আকাশৰ পৰা মাটিলৈ অৰ্থাৎ ভূমিলৈও অস্ত্ৰ নিক্ষেপ কৰিব পাৰে। প্ৰথমখন ৰাফেল বিমান 2019 বৰ্ষৰ অক্টোবৰ মাহত ভাৰতলৈ অনা হৈছিল। আৰু 2021ৰ ভিতৰত 36খন ৰাফেল বিমানৰ ভাৰতলৈ লৈ অনা হ'ব, অৰ্থাৎ ক্ৰয় কৰিছে ইতিমধ্যে 36খনকৈ ৰাফেল বিমান। ভাৰত চীনৰ উত্তেজনা চলি আছে, তাৰ মাজতেই ফ্ৰান্সৰ পৰা ভাৰতলৈ উৰা মাৰিছে ৰাফেল বিমানে। মুঠ 36খনকৈ ৰাফেল ক্ৰয় কৰিব ভাৰতে। ইফালে ৰাম মন্দিৰৰ ভূমি পূজনত ব্যৱহাৰ হ'ব শক্তিপীঠ কামাখ্যা ধামৰ পবিত্ৰ মাটি আৰু জল। উত্তৰ প্ৰদেশৰ অযোধ্যালৈ প্ৰেৰণ কৰা হ'ল কামাখ্যা ধামৰ পবিত্ৰ মাটি আৰু জল। কুৰিয়াৰ যোগে প্ৰেৰণ কৰা হৈছে পবিত্ৰ মাটি আৰু জল। 5 আগষ্টত ভূমি পূজনৰ লগতে হ'ব ৰাম মন্দিৰৰ আধাৰশিলা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশ ল'ব এই অনুষ্ঠানত। পুনৰবাৰ জনাওঁ যে ৰাম মন্দিৰৰ ভূমি পূজনত শক্তিপীঠ কামাখ্যা ধামৰ পবিত্ৰ মাটি আৰু জল ব্যৱহাৰ কৰা হ'ব। ইতিমধ্যে উত্তৰ প্ৰদেশৰ অযোধ্যালৈ অসমৰ কামাখ্যা ধামৰ পবিত্ৰ মাটি আৰু জল ইতিমধ্যে প্ৰেৰণ কৰা হৈছে। কুৰিয়াৰ যোগে প্ৰেৰণ কৰা হৈছে পবিত্ৰ মাটি আৰু জল। অহা 5 আগষ্টত ভূমি পূজনৰ বাবে অসমৰ কামাখ্যা ধামৰ যি ইতিমধ্যে সমগ্ৰ বিশ্ববিখ্যাত, য'ত বহু সংখ্যক পৰ্যটকৰ আগমন ঘটে কামাখ্যা ধামলৈ, আৰু সেই কামাখ্যা ধামৰ ভূমি আৰু জল ইতিমধ্যে প্ৰেৰণ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব এই অনুষ্ঠানত, য'ত ৰাম মন্দিৰৰ ভূমি পূজনত ইতিমধ্যে ব্যৱহাৰ হ'ব শক্তিপীঠ কামাখ্যা ধামৰ পবিত্ৰ মাটি আৰু জল।
উঠি আহিছোঁ ৰাজ্যৰ বান পৰিস্থিতিৰ মাজলৈ খবৰলৈ অসমৰ বান খহনীয়া আৰু উত্তৰ পূবৰ ভূমিস্খলনৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে গণ্য কৰিছে কেন্দ্ৰীয় চৰকাৰ ইতিমধ্যে পঞ্চদশ বিত্তীয় আয়োগে অসমৰ জ্বলন্ত সমস্যা সমাধানৰ বাবে গঠন কৰি দিছে এখন উচ্চস্তৰীয় কমিটি নীতি আয়োগৰ উপাধ্যক্ষৰ নেতৃত্বত গঠন কৰা হৈছে এই কমিটি মঙলবাৰে লখিমপুৰত এই কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এতিয়াৰ পৰা অসমৰ বান খহনীয়া আৰু ভূমিস্খলনৰ সমস্যাৰ প্ৰতিৰোধৰ বাবে অধিক আঁচনি ৰূপায়ণ কৰিব পৰা যাব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কোনোদিনেই কেন্দ্ৰীয় চৰকাৰে পূৰ্বতে ইয়াক নেচাৰেল ক্লেমিটিছ হিচাপে গণ্য কৰা নাছিল কিন্তু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ পদক্ষেপত 15 ফাইনেন্স কমিশ্যনে ইয়াক স্বীকৃতি দিছে এতিয়াৰ পৰা আমি আৰু খহনীয়া ৰোধ কৰিবৰ কাৰণে প্ৰকল্প প্ৰস্তুত কৰিব পাৰিম আৰু ইয়াৰ বাবে আমি অৰ্থও আমি পাবলৈ সক্ষম হ'ম ৰাষ্ট্ৰীয় সমস্যা মজুত পাইছে নিশ্চিতভাৱে কাৰণ এইটো ৰাষ্ট্ৰীয় সমস্যা বুলি গণ্য কৰিহে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমৰ বানপানী গৰাখহনীয়া আৰু উত্তৰ পূৰ্বাঞ্চলৰ ভূমিস্খলন ইয়াৰ স্থায়ী সমাধানৰ বাবে তেখেতে এখন কমিটি কেন্দ্ৰীয় চৰকাৰ পৰ্যায়ত তেখেতে গঠন কৰিছে আৰু সেই কমিটিখনৰ স্বয়ং অধ্যক্ষতাৰ দায়িত্ব দিছে নীতি আয়োগৰ উপাধ্যক্ষ প্ৰধানমন্ত্ৰী পৰ্যায়ত এনেধৰণে কমিটি গঠন হোৱা এইটোৱে প্ৰথম স্বাধীনতা যোৱা ৭২ বছৰৰ ভিতৰত হোৱা প্ৰথম পদক্ষেপ গতিকে অসমৰ দৰে বানপানী গৰাখহনীয়াত আক্ৰান্ত হোৱা 1951 চনৰ পৰা ধাৰাবাহিকভাৱে আমি নিশ্চিতভাৱে ইয়াৰ পৰা বহুতখিনি আশা কৰিব পাৰোঁ দৰঙৰ খাৰুপেটীয়া দুৰ্ঘটনাক লৈ উত্তেজনা সেনাৰ বাহনলৈ লক্ষ্য কৰি ৰাইজৰ শিলাবৰ্ষণ সেনাবাহিনীৰ কনভয়ৰ বাহন আৰু বাইকৰ মুখামুখি সংঘৰ্ষ থিতাতে নিহত এজন আৰু গুৰুতৰভাৱে আহত আন এজন নিহত যুৱকজন দৰঙৰ খেতাচৰ গাঁৱৰ মুছা আলী আৰু আহত যুৱকজন খেতাচৰ গাঁৱৰ ফকিৰ আলী খাৰুপেটীয়াৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনাটি পুনৰবাৰ জনাইছো যে দৰঙৰ খাৰুপেটীয়া দুৰ্ঘটনাক লৈ উত্তেজনাপূৰ্ণ পৰিস্থিতি উদ্ভৱ হৈছে সেনাৰ বাহনলৈ লক্ষ্য কৰি ৰাইজৰ শিলাবৰ্ষণ সেনাবাহিনীৰ কনভয়ৰ বাহন আৰু বাইকৰ মুখামুখি সংঘৰ্ষ য'ত থিতাতে নিহত হৈছে এজন আৰু গুৰুতৰভাৱে আহত হৈছে আন এজন নিহত যুৱকজন দৰঙৰ খেতাচৰ গাঁৱৰ মুছা আলী আৰু আহতজন হৈছে খেতাচৰ গাঁৱৰ ফকিৰ আলী খাৰুপেটীয়াৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনাটি সংঘটিত হয় বাটৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ পিছতে আছে আন এক গুৰুত্বপূৰ্ণ খবৰ শীঘ্ৰে খোল খাব পাৰে ৰাজ্যৰ ৱাইন বাৰ কেৱল সুৰা বিক্ৰীহে কৰিব পাৰিব ৱাইন বাৰত বহি সুৰা সেৱন কৰিব নোৱাৰিব কোনো লোকে ৱাইন বাৰক লৈ নতুন সিদ্ধান্ত ল'ব ৰাজ্য চৰকাৰে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য কৰোনাৰ বাবে দীৰ্ঘদিনে বন্ধ হৈ আছে ৰাজ্যৰ ৱাইন বাৰসমূহ লোকচানৰ সন্মুখীন হোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিব চৰকাৰে পুনৰ জনাইছো যে শীঘ্ৰে খোল খাব পাৰে ৰাজ্যৰ ৱাইন বাৰ কেৱল সুৰা বিক্ৰীহে কৰিব পাৰিব ৱাইন বাৰসমূহত ৱাইন বাৰত বহি সুৰা সেৱন কৰিব নোৱাৰিব কোনো লোকে ৱাইন বাৰক লৈ নতুন সিদ্ধান্ত ল'ব ৰাজ্য চৰকাৰে যেহেতু লকডাউনৰ বাবে দীৰ্ঘদিন ধৰি সুৰা এই ৱাইন বাৰসমূহ বন্ধ হৈ আছে কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সিদ্ধান্ত গ্ৰহণ কৰিছে যে ৱাইন বাৰসমূহ যেহেতু দীৰ্ঘদিন ধৰি লোকচানৰ সন্মুখীন হৈ আহিছে সেইবাবে সিদ্ধান্ত ল'ব ৰাজ্য চৰকাৰে বাৰসমূহৰ ক্ষেত্ৰত আমাৰ বাৰৰ যিসকল ব্যৱসায়ী আছে তেওঁলোকে চাফাৰ কৰি আছে সেইকাৰণে চৰকাৰ এটা প্ৰস্তাৱ চলি আছে যে যিহেতু আমি বাৰ খুলিব দিব নোৱাৰোঁ তেওঁলোকক অন্যান্য দোকানৰ দৰে বিক্ৰীৰ অনুমতি দিব পাৰি নেকি সিদ্ধান্ত হোৱা নাই এটা আলোচনাহে চলি আছে ৰবটে চাফা কৰিব গুৱাহাটীৰ নলা গুৱাহাটী মহানগৰীত থকা প্ৰায় 800 নলা নিষ্কাশনত ব্যৱহাৰ কৰা হ'ব ৰবট মঙলবাৰে বিশেষ ৰবটৰ শুভ উদ্বোধন কৰে গুৱাহাটীৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য ৰবটে চাফা কৰিব গুৱাহাটীৰ নলা নিষ্কাশন অভিযানত নামিব এন্দুৰ নতুন প্ৰযুক্তিৰে কৃত্ৰিম বান ৰোধৰ প্ৰচেষ্টা এতিয়াৰে পৰা দুৰ্গন্ধময় নলা নৰ্দমাত নামিব নালাগে গুৱাহাটী পৌৰ নিগমৰ কোনো চাফাই কৰ্মী ৰবটে এফালৰ পৰা অনায়াসে পৰিষ্কাৰ কৰি যাব জাবৰেৰে ভৰি থকা গুৱাহাটীৰ নলা এই ৰবটটোত সংযুক্ত কৰা হৈছে 4টা কেমেৰাও সমান্তৰালভাৱে ব্যৱহাৰ হ'ব কেইবাখনো এক্সেভেটৰ মঙলবাৰে এই বিশেষ ৰবটৰ শুভ উদ্বোধন কৰে
গুৱাহাটীৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই। এই পদ্ধতিটো সম্পূৰ্ণ ৰবটিক। আমাৰ IITৰ কিছু বেকাৰ অভিযন্তাই এইটো উদ্ভাৱন কৰিছে, ভাৰতবৰ্ষত এইটো উদ্ভাৱিত হৈছে। এইটো প্ৰথমে যেতিয়া মেনহলটো খোলা হ'ব, মেনহলৰ ভিতৰত কি গেছ আছে নাছে সেইটো আমি গম পাই যাম। ফ্লাইঅভাৰটো বনাই থকাৰ কাৰণে আমাৰ ইয়াত গোটেইখিনি মাটিৰে ভৰি পৰিছে। এই ফ্লাইঅভাৰৰ যিবোৰ মাটি আছে সেই মাটিবোৰ চব নলাৰ ভিতৰলৈ আহি গৈছে। এই ৰবটটো থকাৰ কাৰণে আমাৰ এটা সুবিধা হ'ব, দেখিলে মানুহ এজন তাৰ ভিতৰত ননমাকে এই অলপ অলপকৈ হ'লেও গোটেইখিনি বস্তু ওলাই লৈ আহিব পাৰিব। গুৱাহাটী মহানগৰীত থকা প্ৰায় 800 নলা নিষ্কাশনত ব্যৱহাৰ কৰা হ'ব ৰবট। উত্তৰ পূবৰ ভিতৰত গুৱাহাটীত এয়াই প্ৰথম হ'ব নলা পৰিষ্কাৰত ৰবটৰ ব্যৱহাৰ। ইতিমধ্যেই দেশৰ কেইবাখনো ৰাজ্যত নলা নিষ্কাশনত ব্যৱহাৰ হৈছে ৰবট। পৰৱৰ্তী সময়ত ৰাজ্যৰ আন আন চহৰৰ নলা নিষ্কাশনতো ৰবট ব্যৱহাৰ কৰাৰ চিন্তা চৰ্চা কৰিছে চৰকাৰে। ৰবটিক আৰ্ম, মানুহ এজনে হাতৰ যিখিনি মুভমেণ্ট কৰিব পাৰে গোটেইখিনি এই ৰবটখনত সেই মুভমেণ্টবিলাক আছে। গতিকে 4টাতে কেমেৰা আছে। গতিকে আপুনি কোৱাৰ লেখীয়াকৈ ধৰি লওক কোনোবা এটা কোণত অলপ জাবৰ ৰৈ গ'ল, গতিকে সেইটো আমি কেমেৰাত যেতিয়া দেখা পাম এই ৰবটিক আৰ্মেৰে সেইখিনি গুচাই লৈ আহিব পাৰিম। JCB আৰু আমাৰ যিটো ববকেট, এইটো আমাৰ যিটো আপোনালোকে ৰবট বুলি কয় সৰু, এই দুটা আমাৰ কাৰণে সাংঘাতিক প্ৰয়োজনীয়। অত্যাধুনিক প্ৰযুক্তিৰ সংযোগ ঘটোৱা এই ৰবটৰ নাম বেণ্ডিকোট। আক্ষৰিক অৰ্থত বেণ্ডিকোট মানে হৈছে এন্দুৰ। উল্লেখযোগ্য যে বিগত 4 বছৰত ভাৰতৰ কেইবাটাও স্থানত প্ৰাণ হেৰুৱাইছে নলা নিষ্কাশন নিয়োজনত প্ৰায় 3 শতাধিকৰো অধিক চাফাই কৰ্মীয়ে। নলাত পৰি মৃত্যুক সাৱটিবলগীয়া হৈছে বহু পথচাৰীয়ে। এনে পৰিপ্ৰেক্ষিতত বেণ্ডিকোটে আনিছে ভাল খবৰ। অল ইণ্ডিয়া কৰ্পোৰেশ্যনে গুৱাহাটী পৌৰ নিগমক উপহাৰ হিচাপে আগবঢ়াইছে এই ৰবটটো। অত্যাধুনিক এই প্ৰযুক্তিৰ ব্যৱহাৰে নিশ্চিতভাৱে লাঘৱ কৰিব গুৱাহাটীৰ নলা নৰ্দমাৰ সমস্যা। কেমেৰাত হিতেশ ডেকাৰ সৈতে গুৱাহাটীৰ পৰা ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। 5 আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্থাপন কৰিব ৰাম মন্দিৰৰ আধাৰশিলা। আধাৰশিলা স্থাপনক লৈ এতিয়া অযোধ্যাত চলিছে যুদ্ধকালীন প্ৰস্তুতি। প্ৰধানমন্ত্ৰীৰ বিমান অৱতৰণৰ বাবে হেলিপেড সাজু কৰাৰ লগতে 150 গৰাকী বিশেষ অতিথিক আদৰিবলৈ সাজু হৈছে ৰাম মন্দিৰ নিৰ্মাণ সমিতিৰ বিষয়ববীয়া। ভগৱান ৰামৰ জন্মভূমিত যুদ্ধ সদৃশ পৰিৱেশ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিব ৰাম মন্দিৰৰ আধাৰশিলা। অযোধ্যাত বৃহৎ সংখ্যক নিৰাপত্তা বাহিনী মোতায়েন। সৰজু নদীৰ পাৰে পাৰে নিশ্চিদ্ৰ নিৰাপত্তা বেষ্টনী। ৰাম মন্দিৰৰ ভূমি পূজনৰ পূৰ্বে তুংগত ৰাজনৈতিক বাকযুদ্ধ। দশক জোৰা আইনী যুঁজৰ অন্তত অৱশেষত 5 আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভগৱান ৰামৰ জন্মভূমিত ৰাম মন্দিৰৰ ভূমি পূজনৰ লগতে কৰিব আধাৰশিলা স্থাপন। প্ৰধানমন্ত্ৰীৰ লগতে এই অনুষ্ঠানলৈ আমন্ত্ৰিত 150 জন VIPৰ সুৰক্ষাৰ বাবে 6ম স্থানীয় প্ৰশাসনৰ লগতে ৰাষ্ট্ৰীয় নিৰাপত্তা সংস্থা। প্ৰধানমন্ত্ৰীৰ বিমান অৱতৰণৰ বাবে সাজু কৰা হৈছে হেলিপেড। এই হেলিপেডত অৱতৰণ কৰিব পাৰিব আন 4খন হেলিকপ্টাৰ। নিৰাপত্তাৰ ক্ষেত্ৰত কোনো সুৰুঙা ৰাখিব বিচৰা নাই প্ৰশাসনে। সম্পূৰ্ণৰূপে চিল কৰা হৈছে অযোধ্যাৰ চাৰিসীমা। অযোধ্যাৰ পৰা বাহিৰলৈ যাতায়াত আৰু বাহিৰৰ পৰা অযোধ্যালৈ আহ-যাহত জাৰি কৰা হৈছে নিষেধাজ্ঞা। ভূমি পূজনৰ স্থানৰ লগতে সমগ্ৰ অযোধ্যাত নিয়োগ কৰা হৈছে বৃহৎ সংখ্যক আৰক্ষী আৰু নিৰাপত্তাৰক্ষী। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে নিজে পৰ্যবেক্ষণ কৰিছে ৰাম মন্দিৰৰ আধাৰশিলা অনুষ্ঠানৰ প্ৰতিটো দিশ। সাম্প্ৰতিক কৰোনা মহামাৰীৰ পৰিস্থিতিৰ বাবে আধাৰশিলা অনুষ্ঠানত 200 জনতকৈ অধিক লোকৰ সমাগম নহয় বুলি জনাইছে প্ৰশাসনে। লগতে সামাজিক দূৰত্ব বজাই ৰখাত বিশেষ গুৰুত্ব প্ৰদান কৰা বুলিও জনাইছে প্ৰশাসনে। ইফালে ৰাম মন্দিৰৰ আধাৰশিলাক লৈ তুংগত উঠিছে ৰাজনৈতিক বাকযুদ্ধ।
সংখ্যালঘু নেতা আছাউদ্দিন ওৱেইছিৰ মতে প্ৰধানমন্ত্ৰীয়ে ৰাম মন্দিৰৰ আধাৰশিলা কৰাটো সংবিধানৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰৰ অৱমাননা একেদৰে বৰ্ষীয়ান ৰাজনীতিক শাৰদ পাৱাৰে কৰোনা কালত এনে জনসমাগম উচিত হোৱা নাই বুলি সমালোচনা কৰিছে চৰকাৰক কিন্তু বিৰোধীৰ এনে সমালোচনাৰ বিপৰীতে সুকলমে ৰাম মন্দিৰৰ আধাৰশিলা অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে দিন ৰাতি একাকাৰ কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত পুনৰ কৰোনাত আক্ৰান্ত 23 জনকৈ কাৰাবন্দী আক্ৰান্ত 2 জন ডিপুটা বাকি 21 জন কয়দী আৰু হাজতি মঙলবাৰে কাৰাগাৰখনত কৰা ৰেপিড এন্টিজেন টেষ্টত পজিটিভ ধৰা পৰিছে 23 জনকৈ দেহত আৰু সোমবাৰেও 2 জন চিপাহীসহ 4 জনৰ দেহত ধৰা পৰিছিল কোভিড-19 পজিটিভ পুনৰবাৰ জনাও যে তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত পুনৰ কৰোনাত আক্ৰান্ত হৈছে 23 জনকৈ কাৰাবন্দী আক্ৰান্ত 2 জন হৈছে ডিপুটাৰ বাকি 21 জন কয়দী আৰু হাজতি মঙলবাৰে কাৰাগাৰখনত কৰা ৰেপিড এন্টিজেন টেষ্টত পজিটিভ ধৰা পৰিছে 23 জনৰ দেহত সোমবাৰে 2 জন আৰু চিপাহীসহ 4 জনৰ দেহত ধৰা পৰিছিল কোভিড-19 পজিটিভ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ নতুন মোৰ সুশান্তৰ পিতৃ কৃষ্ণ কুমাৰ সিঙে পাটনাৰ ৰাজীৱ নগৰ থানাত অভিনেত্ৰী আৰু সুশান্তৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছে এফআইআৰত পিতৃয়ে উল্লেখ কৰিছে যে ৰিয়াই সুশান্তক প্ৰেমৰ জালত পেলাই টকা লুণ্ঠন কৰি আত্মহত্যা কৰিবলৈ উচতনি দিছিল এই সন্দৰ্ভত তদন্ত কৰিবলৈ 4জনীয়া পাটনা আৰক্ষী দল মুম্বাইলৈ ৰাওনা হৈছে এফআইআৰত ৰিয়া চক্ৰৱৰ্তী ইন্দ্ৰজিৎ চক্ৰৱৰ্তী সন্ধ্যা চক্ৰৱৰ্তী সুভিক চক্ৰৱৰ্তী স্যামুৱেল মিৰাণ্ডা আৰু শ্ৰুতি মোদীৰ নাম উল্লেখ কৰা হৈছে অভিযোগ কৰা হৈছে যে ৰিয়াৰ পৰিয়ালে বছৰটোৰ ভিতৰতে সুশান্তৰ 14 কোটি টকা লুটিলে সম্পূৰ্ণ টকা অনলাইনৰ জৰিয়তে ট্ৰান্সফাৰ কৰা হৈছিল সকলো ৰেকৰ্ড আৰক্ষীক দিছে পিতৃয়ে উল্লেখযোগ্য যে সুশান্ত সিং ৰাজপুতৰ সুইচাইড কেছত মুম্বাই আৰক্ষীয়ে শেহতীয়াকৈ ৰিয়া চক্ৰৱৰ্তীক 11 ঘণ্টা সময় সোধা পোছা কৰিছিল মুম্বাই আৰক্ষীয়ে ইতিমধ্যে আদিত্য চোপ্ৰা সঞ্জয় লীলা ভানসালী আৰু মুকেশ ভট্টসহ ফিল্ম ইণ্ডাষ্ট্ৰীজৰ সৈতে জড়িত বহুতো ডাঙৰ ব্যক্তিত্বক সোধা পোছা কৰিছিল শীঘ্ৰে কৰণ জোহৰকো সোধা পোছা কৰা হ'ব এই সন্দৰ্ভত আৰু খবৰ বাতৰি পুনৰ সময় হৈছে আন্টি বিৰতিৰ বাতৰিৰ মাজলৈ মঙলবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশ্বনাথ জিলাৰ গহপুৰ আৰক্ষী থানাৰ পুনৰ নিৰ্মাণ ভৱনৰ শুভ উদ্বোধন কৰে 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত স্বাধীনতা সংগ্ৰামী কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি এই ঐতিহাসিক থানাখনৰ সন্মুখতে শ্বহীদ হৈছিল ইফালে গহপুৰৰ চত্ৰং নৈয়ে সৃষ্টি কৰা গৰাখহনীয়াৰ প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে ৰূপায়ণ কৰি থকা আঁচনিও পৰ্যবেক্ষণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে বিহালী বিধানসভা সমষ্টিৰ লালপুখুৰীৰ কাষৰীয়া অঞ্চলত বুৰৈ নদীৰ গৰাখহনীয়াৰ প্ৰৱণ অঞ্চলত উপস্থিত হৈ চলি থকা মেৰামতিৰ কামৰো বুজ লয় মুখ্যমন্ত্ৰীয়ে বৰৈ নদী খহনীয়াটো ৰোধ কৰিব লাগিব আৰু সেইকাৰণে চাবলৈ আহিছোঁ কাম আৰম্ভ হ'ব আমাৰ ইয়াৰ স্থানীয় বিধায়ক মন্ত্ৰী ৰঞ্জিত দত্ত আৰু সাংসদ পল্লৱলোচন দাস ডাঙৰীয়া এই বিষয়টোৰ ক্ষেত্ৰত নেৰানেপেৰাকৈ লাগি আছে আৰু মই সেইকাৰণে ইয়ালৈ আহিলোঁ আমাৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত আহিছে গতিকে এই ক্ষেত্ৰত পূৰ্বতেও ইয়াত কাম কৰা হৈছে কিন্তু মই দেখিছোঁ এতিয়া খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে গতিকে এই বৰৈ নদীৰ খহনীয়াটো ৰোধ কৰিব লাগিব নহ'লে নেশ্যনেল হাইৱে 4 লেণ্ডত ইয়াৰ এফেক্টটো পৰিব আৰু বৃহত্তৰ অঞ্চলৰ এটা চাহ বাগিচা আৰু গাঁওবিলাকতো ক্ষতিগ্ৰস্ত হ'ব গতিকে আপোনালোকে জানে গোটেই অসমতেই বৰ্তমান তৃতীয় পৰ্যায় বানপানী গৰাখহনীয়াৰ এইবাৰ সমস্যাটোৱে প্ৰায় 28খন জিলাৰ লোকক ক্ষতিগ্ৰস্ত কৰিলে বৰপেটাত বিয়া খাই অসুস্থ 50 জনৰ অধিক লোক অসুস্থসকলৰ ভিতৰত আছে প্ৰায় 15টিকৈ শিশু বৰপেটাৰ চেঙাত সংঘটিত হৈছে ঘটনাটি বিয়াৰ অভ্যৰ্থনাৰ খাদ্য গ্ৰহণ কৰাৰ পিছতে অসুস্থ হয় লোকসকল খাদ্য গ্ৰহণৰ পিছতে বমি মূৰৰ বিষ আৰু পেটৰ বিষত ভুগিছে লোকসকল আক্ৰান্তসকলক চেঙা খণ্ডৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হৈছে সংকটজনক অৱস্থাত এটি শিশুক বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে কৰোনাৰ ভয়ংকৰ সময়ছোৱাতে শাৰীৰিক দূৰত্বক আওকাণ কৰি বিয়াৰ অভ্যৰ্থনাত দুজন সংখ্যক লোকক আমন্ত্ৰণ কৰাক লৈ উদ্বিগ্নতা প্ৰকাশ ইফালে চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নাই প্ৰয়োজনীয়
চিকিৎসক এজন চিকিৎসকে অৰ্ধশতাধিক ৰোগীক কৰিছে চিকিৎসা যাক লৈ এতিয়া হাহাকাৰ লাগিছে বৰপেটাত বিয়া খাই অসুস্থ হৈছে 50 জনৰ অধিক লোক অসুস্থসকলৰ ভিতৰত আছে 15টিকৈ কণমানি শিশু বৰপেটাৰ চেঙাত এই ঘটনাটি সংঘটিত হৈছে বিয়াৰ অভ্যৰ্থনাৰ খাদ্য গ্ৰহণ কৰাৰ পিছতে অসুস্থ হৈ পৰিছে লোকসকল খাদ্য গ্ৰহণৰ পিছতে বমি মূৰৰ বিষত আক্ৰান্ত হৈছে লগতে পেটৰ বিষত ভুগিছে লোকসকলে আক্ৰান্তসকলক চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হৈছে সংকটজনক অৱস্থাত এটি শিশুক বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে কৰোনাৰ বিভীষিকাৰ মাজতে শাৰীৰিক দূৰত্ব আওকাণ কৰি বিয়াৰ অভ্যৰ্থনাত বুজন সংখ্যক লোকক আমন্ত্ৰণ কৰাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে ভিন্নজনে চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নাই প্ৰয়োজনীয় চিকিৎসক যাক লৈ এতিয়া যিসকল ৰোগী আছে তেওঁলোকক চোৱা চিতা কৰা যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে চিকিৎসক এজন চিকিৎসকে অৰ্ধশতাধিক ৰোগীক চিকিৎসা কৰিবলগীয়া হৈছে বানৰ ভয়ংকৰ ৰূপ চৌদিশে কেৱল পানী আৰু পানী সমুদ্ৰ সদৃশ পানীৰ মাজতে 7 দিনে ঘৰৰ মুধচত আশ্ৰয় বন্যাতৰ শিশু মহিলাৰ লগতে কেইবাদিনো ঘৰৰ মুধচতেই কটাইছে দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ বহু লোক চাৰিওফালে পানী আৰু পানী পানীৰ মাজত এটা ঘৰ ঘৰৰ ওপৰত আন এটা ঘৰ আৰু এটা অসহায় পৰিয়াল কি ভয়ংকৰ পানী যেন এখন বিশাল সাগৰ বানে সৃষ্টি কৰা এখন কৃত্ৰিম সাগৰ কোবাল সোঁত এই পানীৰ মাজত এইটো ঘৰ যিকোনো মুহূৰ্তত কোবাল সোঁতে উটুৱাই লৈ যাব পাৰে এই ঘৰটো মানকাছৰ ৰাজচক্ৰৰ খোপাতিয়া গাঁও পঞ্চায়তৰ অধীনৰ ৰকিবুল ইছলামৰ লগতে থাকে পত্নী আয়েশা খাতুন আৰু 5টা এমাদিমা সন্তান নিমিষৰ ভিতৰতে কালান্তক বানৰ মাজত আবদ্ধ ৰকিবুলৰ ঘৰ কলৈ যাব কি কৰিব উপায়হীন হৈ ঘৰৰ ওপৰতে বনালে আন এটা ঘৰ জীৱন্তক হাতৰ মুঠিত লৈ বানৰ মাজত এটা অসহায় পৰিয়াল কোন যাব খবৰ লবলৈ যাব কেনেকৈ এক ভয়ংকৰ পৰিস্থিতি হৃদয় বিদাৰক দৃশ্য ইমান পানী আছে ঘৰত সোমাব নোৱাৰো আজি এইটো কাৰণে চালত আহিছো এসপ্তাহ কাৰণে এসপ্তাহ পানীও নৰখায় চৰকাৰী খাদ্য 6 দিনৰ কাৰণে দিছে 6 বাৰ এলি দিলে 6 দিনৰ কাৰণে দিছে এইটো খতম হৈ গ'ল গৰু ছাগলীলে বহুত অসুবিধা কৰি আছে চালত বৰষুণ আহিলে আকৌ বহি থাকিব লাগে ধৰা ছোৱালী ঘৰৰ মুধচতে ৰকিবলৈ ৰখাৰ ব্যৱস্থা কৰিছে হাঁহ কুকুৰা ছাগলী বিগত এসপ্তাহে এনেদৰেই জীৱন কটাইছে পৰিয়ালটোৱে গৰু ছাগলী সব লৈ অসুবিধা কৰি আছো যিমান ঘাস তাছ আছে সব তলাই গৈছে এতিয়া ক'ত যাব ঘাস এনে বহি আছে চালাৰ পৰা উপায় নাই নহয় এতিয়া বানপানীত ক'ত যাব ব্ৰহ্মপুত্ৰ নদী ইমান ধাৰ পৰিছে নৌকা লৈ যাবলৈ অসুবিধা হৈছে দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা ৰকিবুলৰ পৰিয়ালটো এতিয়া ভুগিছে তীব্ৰ খাদ্য সংকটত মুড়ি খায়ে জয়াল সময় পাৰ কৰিছে হতভগীয়া পৰিয়ালটোৱে খাদ্য খতম হৈ গৈছে মানুহৰ পৰা এনে খুজি খাই আছে আজি এজনৰ পৰা কালি এজনৰ পৰা এনেকুৱা খাই আছে কি এক ভয়ংকৰ জীৱন প্ৰলয়ংকৰী পানে কিদৰে বিপৰ্যয় মাতিছে অজস্ৰজনৰ জীৱনলৈ ৰকিবুলৰ পৰিয়ালটো এক উদাহৰণহে ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় কি ইয়াৰ সমাধান ক'ত এইটোৱেই কাৰো হাততে নথকা কোটিটকীয়া প্ৰশ্ন নিলয় ভট্টাচাৰ্য ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰক্ষীৰ নাকৰ তলেৰে বামুণী মৈদামৰ বিজি ইয়াৰ্ডৰ পৰা নোহোৱা হ'ল ৰেফ্ৰিজাৰেটৰ ভৰ্তি এখন ট্ৰাক চুৰ ধৰিব নোৱাৰা আৰক্ষীয়ে আটক কৰিলে গোচৰ তৰিবলৈ যোৱা ট্ৰাকৰ গৰাকীক
চোৰ কোন গৰাকী নে ৰেলৱে আৰক্ষী মহানগৰী বিজি য়াৰ্ডৰ পৰা ৰেফ্ৰিজাৰেটৰ ভৰ্তি এখন ট্ৰাক চুৰি হোৱাৰ পাছতে উত্থাপন হৈছে এই প্ৰশ্ন ট্ৰাকখনৰ নম্বৰ AA01 DC 8526 সোমবাৰে নিশা ট্ৰাকখনত বুজাই হৈছিল ৰেফ্ৰিজাৰেটৰ আনদিনাৰ দৰে আৰক্ষীয়ে গিজগিজাই থকা বিজি য়াৰ্ডত ট্ৰাকখন থৈ ঘৰলৈ গৈছিল গৰাকী আজমল হক কিন্তু মঙলবাৰে পুৱা থৈ যোৱা ঠাইত ট্ৰাকখন নাপালে আজমলে সমগ্ৰ অঞ্চলটো চলাত কৰিও ট্ৰাক বিচাৰি নাপাই এজাহাৰ দিবলৈ ৰেলৱে আৰক্ষীৰ কাষ চাপিল আজমল হক কিন্তু উলুটাই ৰেলৱে আৰক্ষীয়ে আটক কৰিলে আজমলক চোৰ ধৰিব নোৱাৰা ৰেলৱে আৰক্ষীয়ে পুত্ৰক আটক কৰাত ক্ষোভিত পিতৃ নজিৰ আলী ল'ৰা ৰাতিপুৱা গাড়ী আনলোড কৰিব যাব 5টা বজাত যাব আহি দেখে গাড়ী নাই ক'ত আছে গাড়ীখন ক'ত আছিল গাড়ীখন এই চেক গেটৰ চেক কৰে চেক গেটৰ নজিৰ আলীৰ প্ৰশ্ন 24 ঘণ্টাই আৰক্ষীৰ পহৰা থকা বিজি য়াৰ্ডৰ পৰা কেনেকৈ চুৰি হ'ল 12 লাখ টকাৰ ৰেফ্ৰিজাৰেটৰৰ সৈতে ট্ৰাকখন পুত্ৰ আজমল হকৰ হাতত চালান থকাৰ পাছতো কেনেকৈ বিজি য়াৰ্ডৰ গেটেৰে ওলাই গ'ল ট্ৰাক চেক গেটৰ সুধিলোঁ গাড়ীখন কোনে নিছে আৰু চালান নোহোৱা কৰি আপুনি গাড়ী কেনেকৈ পাছ কৰাই দিল ইয়াতে উল্টা পাল্টা কয় ইয়াতে কয় যে বহুত জাম হৈছে আমি সেই হিচাপ চান্সেই নাপালোঁ এইটো কি কথা নেকি কেনেকৈ চাবি মালৰ চালান নোহোৱাকৈ কেনেকৈ পাছ কৰে কি লৈছে চেক কৰিছে চেক কৰিলে যে কি চেক কৰিলে নাকৰ তলেৰেই চোৰে ট্ৰাক সৰকাই নিয়াৰ পাছত গৰাকীক হাৰাশাস্তি কৰা ৰেলৱে আৰক্ষীয়ে পাৰিবনে উদ্ধাৰ কৰিব ট্ৰাকখন নে চালান নোহোৱাকৈ বিজি য়াৰ্ডৰ পৰা ট্ৰাকখন সৰকাই নিয়াৰ সৈতে জড়িত আছে একাংশ ৰেলৱে আৰক্ষী নুনমাটিৰ পৰা অজয় বৰ্মন নিউজ 18 অসম নৰ্থ ইষ্ট বানৰ পিছতে গহপুৰৰ কল্যাণপুৰ গাঁও পঞ্চায়তৰ তেলেনী গাঁৱত অব্যাহত আছে ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া তিনিবাৰকৈ বানৰ কবলৰ পৰা অঞ্চলটোৰ বিস্তৰ কৃষিভূমি পলকে পুতি পেলোৱাৰ সমান্তৰালকৈ সেই কৃষিভূমিৰ মাটি চপৰা জাহ গৈছে নদীৰ বুকুত আহু শালি আৰু চাহ খেতিৰে পৰিয়াল পোহপাল দিয়া কৃষকসকলৰ বাবে খহনীয়া বৰ্তমান হৈ পৰিছে আতংকৰ কাৰণ অঞ্চলটোৰ একাংশ কৃষকৰ কৃষিভূমি খহনীয়াত জাহ যোৱাৰ লগতে পলকে পুতি পেলোৱাৰ বিপৰীতে একাংশ ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহ বাগিচাও খহনীয়াত জাহ যোৱাৰ উপক্ৰম ঘটিছে স্থানীয় ৰাইজে বাঁহ জেং গছৰ ডালেৰে খহনীয়াৰ প্ৰতিৰোধৰ ব্যৰ্থ চেষ্টা কৰিছে যদিও কোনো ফল লাভ কৰা নাই গহপুৰত ব্ৰহ্মপুত্ৰৰ নৈ খহনীয়া য'ত চপৰা জাহ গৈছে মাটি ভেটি গহপুৰৰ এই সন্দৰ্ভত পলাশ ফুকনৰ এক প্ৰতিবেদন মই উপস্থিত আছো গহপুৰৰ তেলেনীত কল্যাণপুৰ পঞ্চায়তৰ অন্তৰ্গত আৰু ইয়াৰ জনসাধাৰণ কিন্তু এক প্ৰকাৰ শংকিত হৈ পৰিছে কিয়নো দৈনিক 50ৰ পৰা 100 মিটাৰ পৰ্যন্ত ব্ৰহ্মপুত্ৰ নৈৰ যি গৰা সেই গৰা খহাই নিছে যাৰ ফলত এতিয়া অধিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে যি মাটি ভেটি আছে সকলোখিনি এই গৰা খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে আৰু কাষতে এই নৈখনৰ ব্ৰহ্মপুত্ৰ নৈৰ কাষতে যি কৃষিভূমি আছিল সেই কৃষিভূমি কিন্তু ইতিমধ্যে পলস আৰু বালিয়ে উপচি পৰিছে যাৰ ফলত তেওঁলোকে শস্য ইয়াত কৰিব নোৱাৰা এক পৰিৱেশৰ সৃষ্টি হৈছে এই মতত কেমেৰা সহযোগীয়ে দেখাব এনেদৰে কিন্তু যথেষ্ট গাঁৱৰ লোক ওলাই আহিছে তেলেনী এনেদৰে তেওঁলোকে আচলতে বৃথা চেষ্টা বুলি ক'ব লাগিব গছৰ ডাল বা জেং দি পেলাই এনেকৈ গৰা খহনীয়া ৰোধ কৰিবলৈ চেষ্টা কৰি আছে এই মুহূৰ্তত আমাকে টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে এই দৃশ্য এক ভয়াৱহ খহনীয়া কিন্তু এই ভয়াৱহ খহনীয়া এনেদৰে কিমান আচলতে সংৰক্ষণ কৰিব পাৰিব এই সময়তে ক'ব বিয়াগম জলসম্পদ বিভাগ আছে কিন্তু জলসম্পদ বিভাগৰ কোনো এই মুহূৰ্তলৈকে গুৰুত্ব প্ৰদান কৰা নাই আছে স্থানীয় লোক কওকচোন দাদা কেনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে তীব্ৰ গতিত কিন্তু গৰা খহিয়াই আছে হয় আমাৰ ইয়াত গৰা খহনীয়া আজি 2 বছৰ হ'ল প্ৰায়
আমি এইবাৰ বিশেষকৈ এই বছৰটো আমি বেছি শংকিত হৈছোঁ গড়াক লৈ। খুব সিদিনাখন বানপানীয়ে দুবাৰকৈ এটা মাহত দুবাৰকৈ বানপানীয়ে আমাৰ স্থানীয় ৰাইজক ক্ষতিগ্ৰস্ত কৰি গ'ল। এতিয়াও ৰাইজ বানপীড়িত অঞ্চলৰ ৰাইজ কিছুমান হয়তো আশ্ৰয় শিবিৰতে আছে। আমি দুখেৰে ক'ব বিচাৰিছোঁ যে আমি ইমান দুখৰ মাজত আছোঁ যদিও আজি এটা দুখে আমাক এৰি থৈ যোৱা নাছিল। আন এটা দুখ এনেকুৱা গৰাখহনীয়া আমি চাব নোৱাৰা অৱস্থা, আমি কল্পনা কৰিব নোৱাৰা অৱস্থা। আজি এই গৰাখহনীয়াই দেখিছোঁ আমাক, আৰু বেছি নহয় আৰু 15টা এসপ্তাহ দিনৰ ভিতৰত আমাৰ গাঁওসমূহ সম্পূৰ্ণৰূপে গৰাই নিচিন্ন কৰি লৈ যাব বুলি আমাৰ শংকা হৈছে। সেয়ে আমি আমাৰ বিভাগীয় কৰ্তৃপক্ষ তথা আমাৰ চৰকাৰ সৰ্বানন্দ সোণোৱালদেৱৰ চৰকাৰখনলৈ তথা জলসম্পদ বিভাগলৈ আমাৰ টানি অনুৰোধ, তেখেতসকলে অনতি পলমে আহি আমাৰ এই গৰাখহনীয়াৰ বুজ লৈ উচিত সমস্যাৰ সমাধান কৰিব বুলি আমি সমূহ ৰাইজে তেখেতসকলক অনুৰোধ জনাইছোঁ। হয়, আৰু আছে স্থানীয় ব্যক্তি দাদা, আপোনালোকে যিহেতু এই মুহূৰ্তত গছৰ ডাল বা বাঁহ দি পেলাই গৰাখহনীয়া ৰোধ কৰিবলৈ চেষ্টা কৰি আছে, কিমান দূৰ সফল হ'ব? এইটো সফল হ'ব বুলি একেবাৰে নাভাবোঁ, কাৰণ আমাৰ হাতত কৰিবলৈ আচলতে একোৱেই নাই। আমি আৰু বাঁহ আৰু গছৰ ডালে দিব লাগিব। যিহেতু আমি গাঁৱলীয়া মানুহ, আমি ভাবিছোঁ যে অকণমান কিবা এটা সকাহ পাওঁ নেকি এই গছখিনি দিলে, কিন্তু এই নয়ে উটুৱাই লৈ যাব। আপোনালোকে দেখিছে যে ডাঙৰ গছজোপা নদীত পৰিয়ে আছে। এইটো যোৱাকালি ঘটনা, ডাঙৰ গছজোপা নদী উটুৱাই লৈ গ'ল। সেয়েহে আমি কওঁ যে অতি শীঘ্ৰে ইয়াত যিকোনো প্ৰকাৰে বান্ধৰ ব্যৱস্থা কৰি আমাৰ নৈপৰীয়া তেলেনী গাঁৱৰ মানুহখিনিক সুৰক্ষিত কৰিবলৈ আমি টানি অনুৰোধ জনাইছোঁ। হয়, ধন্যবাদ জনাইছোঁ আপোনাক। নিশ্চয়কৈ তেলেনীকে ধৰি কল্যাণপুৰ পঞ্চায়তৰ প্ৰায় 6-7খন গাঁও আছে, কিন্তু সেই 6-7খন গাঁও অসমৰ মানচিত্ৰৰ পৰা হয়তো কম সময়ৰ ভিতৰতে নিশ্চিহ্ন হৈ যাব পাৰে, কিয়নো যি তীব্ৰ গতিত গৰাখহনীয়া অব্যাহত আছে। এনেদৰে কিন্তু গৰাখহনীয়া অব্যাহত থাকিলে ভয়ংকৰ বিপদৰ নিশ্চিত বুলি ক'ব পাৰি এই তেলেনী বাৰী গাঁওবাসীৰ বাবে। আৰু চহৰ বাতৰি পুনৰ লৈছোঁ এটি বিৰতি। উৰিছো বাতৰিৰ মাজলৈ। পুনৰ মহানগৰীৰ বশিষ্ঠ থানাৰ আৰক্ষী আক্ৰান্ত কোভিড-19ত। এইবাৰ বশিষ্ঠ আৰক্ষী থানাৰ যান বাহন শাখাৰ সহকাৰী উপ পৰিদৰ্শকসহ 5জন আক্ৰান্ত হ'ল কৰোনাত। যান বাহন শাখাৰ সহকাৰী উপ পৰিদৰ্শক সুকান্ত দে, কনিষ্টেবল দীপেন দাস, হোমগাৰ্ড ইমৰান হুছেইন, মইনুল হক আৰু জয়নাল আবেদিন আক্ৰান্ত হৈছে কোভিডত। সম্প্ৰতি আটাইকেইজন চিকিৎসাধীন হৈ আছে কোভিড কেয়াৰ হাস্পতালত। উল্লেখ্য যে ইয়াৰ পূৰ্বে বশিষ্ঠ থানাৰ 2জনকৈ উপ পৰিদৰ্শক আৰু ভাৰপ্ৰাপ্ত বিষয়াজনৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী আৰু চালক আক্ৰান্ত হৈছিল কোভিডত। মহানগৰীৰ বশিষ্ঠ থানাৰ আৰক্ষী আক্ৰান্ত এইবাৰ কোভিড-19ত। এইবাৰ বশিষ্ঠ থানাৰ যান বাহন শাখাৰ সহকাৰী উপ পৰিদৰ্শকসহ 5জন আক্ৰান্ত হৈছে কোভিড-19ত। যান বাহন শাখাৰ সহকাৰী উপ পৰিদৰ্শক সুকান্ত দে, কনিষ্টেবল দীপেন দাস, হোমগাৰ্ড ইমৰান হুছেইন, মইনুল হক আৰু জয়নাল আবেদিন আক্ৰান্ত কোভিডত। আগবাঢ়িছে এখনৰ ঘৰত বশিষ্ঠৰ পৰা উৎপল ঢালৈৰ ৰিপৰ্ট। ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত প্ৰত্যেক দিনে বৃদ্ধি পাইছিলে কৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা। আৰু যোৱাকালি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এটা টুইট কৰিছিলে, আৰু টুইটত আছিলে কিছু ভাল খবৰ, হ্ৰাস পাইছে ক্ৰমাৎ কৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা। আৰু যদি চোৱা যায়, যোৱাকালি দিনটোত আক্ৰান্ত হৈছিলে 1375জন, আৰু তাৰ 295গৰাকী আছিলে গুৱাহাটী মহানগৰী তথা কামৰূপ মেট্ৰৰ। আৰু যদিহে চোৱা যায়, সেই ভয়াৱহ প্ৰতি লক্ষ্য ৰাখি বা ৰাইজৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি নতুনকৈ বৃদ্ধি কৰা হৈছে 60টাতকৈ অধিক স্কেনিং চেণ্টাৰ। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ মহানগৰীৰ বশিষ্ঠ আৰক্ষী থানাৰ সমীপত। আৰু যদিহে চোৱা যায়, বশিষ্ঠ আৰক্ষী থানাত কিন্তু প্ৰত্যেক দিনে বৃদ্ধি পাইছে কৰোনা আক্ৰান্ত আৰক্ষীৰ সংখ্যা। যিসকল আৰক্ষীয়ে সন্মুখৰ পৰা যুঁজ দি আহিছিলে কৰোনাৰ যুঁজখনত, সেয়া লাগিলে সৰু সজাই হওক, খানাপাৰা হওক বা লকডাউনৰ সময়ত ৰাজপথত যিসমূহ দোকান বহিছিলে তেখেতসকলে উচ্ছেদ কৰাতে হওক বা জনসাধাৰণক সজাগ কৰাতে তেখেতসকলে সন্মুখৰ পৰা যুঁজ দি আহিছিলে। আৰু তেনে পৰিপ্ৰেক্ষিতত কিন্তু তেখেতসকলে ভয়ানকভাৱে আক্ৰান্ত হৈছে। আৰু যদিহে মই মুহূৰ্তত উল্লেখ কৰোঁ, বশিষ্ঠ আৰক্ষী থানাত যদি চোৱা যায়, এতিয়ালৈকে বশিষ্ঠ আৰক্ষী থানাৰ যান বাহন আৰক্ষী বিষয়া মিলি প্ৰায় 10গৰাকীকৈ আক্ৰান্ত হৈছে কৰোনাত। প্ৰথম পৰ্যায়ত 2জনকৈ উপ পৰিদৰ্শকৰ দেহত কোভিড-19 ধৰা পৰিছিলে, আৰু ধৰা পৰাৰ পৰৱৰ্তী পৰ্যায়ত যিহেতু ৰেণ্ডমলি টেষ্ট কৰা হৈছিলে আৰু ৰেপিড টেষ্ট সংগ্ৰহ কৰা হৈছিলে, আৰক্ষী বিষয়া নৱজিৎ দাস বাগৰি, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিৎ দাস বাগৰি, যিগৰাকী ব্যক্তিগত দেহাৰক্ষী আছে আৰু তেখেতৰ ব্যক্তিগত চালক আছে, তেখেত 2জনৰে কোভিড-19 পজিটিভ পোৱা গৈছিলে। আৰু তেনে পৰিপ্ৰেক্ষিততে যান বাহন আৰক্ষীগৰাকীৰ আৰু বশিষ্ঠ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে নিজে হোম কোৱাৰেণ্টাইনত নিজে গৈছিলে, আৰু নিজে হোম কোৱাৰেণ্টাইন গৈ আৰক্ষী বিষয়াৰ কাম কাজ নিজৰ ঘৰৰ পৰা চোৱা চিতা কৰিছিলে যিমানখিনিলৈকে পাৰে। তাৰে পৰৱৰ্তী পৰ্যায়ত যদি চোৱা যায়, যোৱাকালি যি টুইটত খবৰ আহিছিলে, আৰু খবৰ অহাৰ পিছতে গম পোৱা গৈছে যে বশিষ্ঠ যান বাহন আৰক্ষীৰ 5জনকৈ উপ পৰিদৰ্শকে ধৰি হোমগাৰ্ডলৈকে উচ্চ পৰ্যায়ৰ পৰা নিম্ন পৰ্যায়লৈকে সকলো আক্ৰান্ত হৈছে কৰোনাত। আৰু এয়া হৈছে বশিষ্ঠ আৰক্ষী থানাৰ সামগ্ৰিক দৃশ্য। আৰু ৰাতিপুৱাৰ ভাগত বশিষ্ঠ আৰক্ষী থানাৰ
যি ধৰণৰ নীতি নিয়ম আছে সকলোৱে সজাগ সচেতন কৰি তুলিছে আৰু ইয়াৰ সমান্তৰালভাৱে যদিহে চোৱা যায় বশিষ্ঠ আৰক্ষীৰ প্ৰথম পৰ্যায়ত আক্ৰান্ত হোৱা যি 3জন উপপৰিদৰ্শক আছিল তেখেতসকলক ৰখা হৈছিলে যি সোণাপুৰত থকা কোভিড হস্পিটেলত আৰু কোভিড হস্পিটেলৰ পিছতে যদিহে চোৱা যায় ইয়াৰ সমান্তৰালভাৱে যিহেতু যোৱাকালি 5জনকৈ লোক আক্ৰান্ত হৈছে আৰু আক্ৰান্ত হোৱাৰ সময়তে মই পুনৰ উল্লেখ কৰিছোঁ যে যান বাহন শাখাৰ উপপৰিদৰ্শক সুকান্ত দে কনিষ্টবল দীপেন দাস হোমগাৰ্ড ইমৰান হুছেইন মইনুল হক আৰু জৈনাল আবেদিন আক্ৰান্ত হৈছে কৰোণাত আৰু কৰোণাত আক্ৰান্ত হোৱাৰ পিছতে এতিয়া সকলো সজাগ আৰু সচেতন হ'ব লাগিব আৰু সজাগ আৰু সচেতন নহ'লে সমাজ যেন বৃদ্ধি হৈছে কৰোণা আক্ৰান্ত ৰোগীৰ সংখ্যা আৰু বশিষ্ঠ আৰক্ষী থানাৰ এতিয়া যদি যান বাহন আৰক্ষী আৰু বশিষ্ঠ আৰক্ষী থানাৰ বিষয়া চোৱা যায় 9গৰাকী আক্ৰান্ত হৈছে কৰোণাত আৰু প্ৰত্যেকজনে এই আশংকা বৃদ্ধি কৰা হৈছে বা বৃদ্ধিৰ আশংকা কৰা হৈছে কিয়নো যিকোনো মুহূৰ্তত যিহেতু তেখেতসকলৰ সংস্পৰ্শত লাগি থাকে বা দিনটো একেলগে কৰ্তব্যত নিয়োজিত হৈ থাকে সেয়েহে সকলো সজাগ আৰু সচেতন হ'ব লাগিব আৰু বশিষ্ঠ আৰক্ষী থানাত এতিয়ালৈকে যদি সৰ্বমুঠ হয় সেই সংখ্যা 9 আৰু তাৰে কিন্তু যান বাহন আৰক্ষী শাখাৰ আছে 6জন কৈলো আৰু বাকী 3জন হৈছে বশিষ্ঠ আৰক্ষী থানাৰ উপপৰিদৰ্শকে ধৰি এজন কনিষ্টবল আৰু এজন চালক আছিলে আৰু এতিয়া বশিষ্ঠ আৰক্ষী থানাৰ সকলোৱে সজাগ আৰু সচেতন হৈছে আৰু যি প্ৰৱেশ গেট আছে প্ৰৱেশ গেটত তন্নতন্নকৈ তেখেতসকলক চেনিটাইজ কৰা হয় আৰু চেনিটাইজ কৰাৰ পিছতে ভিতৰ ভাগত সোমাবলৈ দিয়া নতুন নিৰ্দেশনা দিছে আৰু সেয়েহে সজাগ আৰু সচেতনে হৈছে এই ৰোড নিৰাময় কৰাৰ মূল। এফালে কংগ্ৰেছ AUDFৰ মিত্ৰতাৰ অংক আৰু আনফালে শাসকীয় বিজেপিৰ মিছন 100 পিছে 2021ৰ নিৰ্বাচনত কোন জয় হ'ব চাহক আমাৰ এক ৰিপৰ্ট। মাজত মাত্ৰ 8টা মাহ 8 মাহৰ পিছত দিছপুৰ কাৰ দিছপুৰ থাকিবনে বিজেপিৰ দখলত এনে অংক এতিয়া সকলো ৰাজনৈতিক দলৰ মাজতেই চলিছে বিৰোধী কংগ্ৰেছে এতিয়া বদৰুদ্দিন আজমলৰ AIDFৰ সৈতে মিত্ৰতাৰ জৰিয়তে নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ সপোন দেখিছে এই ক্ষেত্ৰত আসন বুজাবুজিৰ বাবে সাজু হৈছে কংগ্ৰেছে এইবাৰ চূড়ান্ত ত্যাগ কৰিবলৈও সাজু ৰাজনৈতিক দলবিলাকে নিজৰ মাজত কুচকাৱাজ কৰিবই লাগিব বিজেপি বিৰোধী বিজেপিৰ লগত BPF AGP আছে তেওঁলোকক বাদ দি তেওঁলোকৰ পৰা যদি ওলাই আহে তেওঁলোককো মেক্সিমাম চেক্ৰিফাইচটো আপোনাক কৈছোঁ কি বিৰোধী ৰাজনৈতিক দলবিলাকৰ লগত লগ লাগিলে সিট চেক্ৰিফাইচ কৰিব লাগিব মেক্সিমাম পোন প্ৰথমবাৰৰ কাৰণে ইতিহাসত দেখিব কংগ্ৰেছে যথেষ্ট সিট চেক্ৰিফাইচ কৰিব কিন্তু আসন বুজাবুজিৰ অংকৰে দিছপুৰ দখল সম্ভৱ হ'বনে কংগ্ৰেছ আৰু AIDFৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে কি কৰিব এৰি দিব নেকি কংগ্ৰেছ AIDFক দিছপুৰ এই সন্দৰ্ভত কি কয় শাসকীয় বিজেপিৰ মুখপাত্ৰ তথা বিধায়ক ডক্টৰ নুমল মমিনে আমাৰ টাৰ্গেট আছে মিছন 100 যদি তেনেধৰণৰ কিবা এটা হয় মই ভাবোঁ অসমৰ ৰাইজে আৰু সেইটো দলক কেতিয়াও একচেপ্ট নকৰে কাৰণ যিটো দলৰ লগত তেখেতসকলে মিলামিলি কৰিব গৈছে সেই দলৰ জন্ম কেনেকৈ হৈছিল অসমৰ প্ৰত্যেকগৰাকী ব্যক্তি প্ৰত্যেকজন ৰাইজে আমাক জানে ইফালে শাসকীয় বিজেপিয়ে কাক কাক দিব প্ৰাৰ্থিত্ব দলীয় বিষয়ববীয়াই পাবনে টিকট কেনেদৰে আগবাঢ়িছে বিৰোধীক ৰোধ কৰিবলৈ শাসকীয় বিজেপিৰ ৰণকৌশল ধুনীয়া এটা গতিত গৈ আছে বিজেপিৰ আৰু মই ভাবোঁ খুব শক্তিশালী ৰূপত আমাৰ দল যি কাৰ্যকৰ্তাসকলক দায়িত্ব দিয়া হৈছে তেখেতসকলে পালন কৰিছে আৰু আমাৰ খুব শক্তিশালী পৰিস্থিতিত আমি ভাৰতীয় জনতা পাৰ্টি আছোঁ দলে সিদ্ধান্ত কৰিব আৰু এইটোৰ ওপৰত বেছ কৰি কোনে খেলিব নেখেলিব আৰু কথা হৈছে কেৱল প্ৰত্যেকজন ব্যক্তি অকল আমাৰ যিসকল বিধায়ক আছে সেই বুলিয়েই নহয় যিসকল ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাথমিক সদস্যৰ পৰা আৰম্ভ কৰি সভাপতিলৈকে প্ৰত্যেকটা সময়তে আমি সতৰ্ক হৈ পেলাই আৰু সক্ৰিয়ভাৱে দলৰ হৈ কাম কৰি গৈ আছোঁ অৱশ্যে মাজত এতিয়াও 8 মাহ বাকী বিধানসভাৰ নিৰ্বাচনলৈ তাৰ মাজতে কৰোনা মহামাৰীৰ মহাসংক্ৰমণ চলিয়েই আছে সমান্তৰালকৈ বানৰ মহাতাণ্ডৱ এনে সময়ত কোন কিমান ৰাইজৰ কাষ চাপিব পাৰিব সেয়া সময়ত নিৰূপণ হ'ব বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰশাসনত পৰিণত হৈছে অনলাইন শিক্ষা অভিভাৱকৰ মূৰৰ কামৰণি হৈ পৰিছে অনলাইন শিক্ষা নাই বিদ্যুৎ নাই মোবাইল কিনাৰ ধন এনে অৱস্থাত অনলাইন শিক্ষা লোৱা সন্তানক লৈ বিপাঙত পৰিছে অভিভাৱকসকল এই প্ৰতিবেদন আগবঢ়াই প্ৰথম সংবাদৰ পৰা বিদায় লৈছো নমস্কাৰ অনলাইন পৰীক্ষাই বিপাঙত পেলাইছে অভিভাৱকক অনলাইন পৰীক্ষাৰ সময়সূচীক লৈ আপত্তি অভিভাৱকৰ সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ পৰিছে মাৰ্চ মাহৰ পৰা বন্ধ পাঠদান অনুষ্ঠিত নহল ছমহীয়া পৰীক্ষা
কিন্তু শিক্ষাৰ্থীসকলৰ ভৱিষ্যতৰ স্বাৰ্থত ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ লগতে চৰকাৰী বিদ্যালয়সমূহে স্মাৰ্টফোনৰ জৰিয়তে আৰম্ভ কৰিছে অনলাইন পাঠদান। কিন্তু চৰকাৰী খণ্ডৰ অধিকাংশ শিক্ষাৰ্থীয়ে স্মাৰ্টফোনৰ অভাৱত অনলাইন শিক্ষাৰ পৰা বঞ্চিত হৈছে। ইয়াৰ বিপৰীতে একাংশ বিদ্যালয়ে অনুষ্ঠিত কৰিছে অনলাইন পৰীক্ষাও। পিছে অনলাইন পৰীক্ষাৰ সময়সূচীয়ে বিপাঙত পেলাইছে বহু অভিভাৱকক। কোভিড-19 সংক্ৰমণৰ বাবে বৰ্তমান দেখিবলৈ পোৱা গৈছে অসমৰ অধিকাংশ বিদ্যালয়তে অনলাইন যোগে পৰীক্ষা অনুষ্ঠিত কৰা হৈছে, কিন্তু এই অনলাইন পৰীক্ষাৰ সময়ে বিপাঙত পেলাইছে বহু অভিভাৱকক। এই পৰীক্ষাৰ সময়টো তেওঁলোকে সলনি কৰিব লাগে। সলনি এইকালেই কৰিব লাগে কাৰণ 9টাৰ পৰা 10টা বজাৰ ভিতৰত যদি পৰীক্ষাটো হয়, কাৰণ আধা ঘণ্টা 45 মিনিটৰে পৰীক্ষা হয়, গতিকে 10 বজাৰ আগতে সম্পন্ন কৰিব লাগে, তেতিয়া প্ৰত্যেকজন গাৰ্জেনৰ সুবিধা হয়। হয়, কাৰণ অধিকাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে পৰীক্ষা অনুষ্ঠিত কৰে পুৱা 10 বজাৰ পিছত। সেয়ে ব্যক্তিগত কাৰণত ঘৰৰ পৰা বাহিৰলৈ ওলাই যাবলগীয়া অভিভাৱকসকলেই নিজৰ সন্তানৰ হাতত এৰি থৈ যাব নোৱাৰে স্মাৰ্টফোন। সেয়ে বিদ্যালয়সমূহৰ কৰ্তৃপক্ষলৈ পৰীক্ষাৰ সময়সূচী সলনিৰ আহ্বান অভিভাৱকসকলৰ। আমি আহ্বান জনাইছোঁ 10 বজাৰ আগত কৰিলে ভাল হয় আৰু পৰীক্ষাটো, মানে 9টা মানত কৰিলে ভাল হয়। কিন্তু অধিকাংশ বিদ্যালয়ৰ কৰ্তৃপক্ষই গুৰুত্ব দিয়া নাই অভিভাৱকৰ এই আহ্বানৰ প্ৰতি। ফলত ব্যাপক সমস্যাত পৰিছে অভিভাৱকসকল। ইয়াৰ বিপৰীতে ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ শিক্ষাৰ্থীৰ বাবে প্ৰহসন হৈ পৰিছে অনলাইন শিক্ষা। এটা স্মাৰ্টফোনৰ অভাৱত সন্তানে শিক্ষা গ্ৰহণ কৰিব নোৱাৰাত হালৰ গৰুও বেচিবলগীয়া হৈছে বহু অভিভাৱকে। এনে পৰিস্থিতিত শিক্ষাৰ্থীৰ এটা শিক্ষাবৰ্ষ নষ্ট হোৱাৰ উপক্ৰম হোৱাৰ সময়তে ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠান খোলাৰ ইংগিত শিক্ষামন্ত্ৰীৰ। অৱশ্যে শিক্ষানুষ্ঠান খোলাৰ বিষয়টো সম্পূৰ্ণ নিৰ্ভৰ কৰিব আগষ্ট মাহৰ কৰোনা সংক্ৰমণৰ পৰিস্থিতিৰ ওপৰত। বিদ্যালয় খোলাৰ বিষয়টোক লৈ চৰকাৰে গঠন কৰি দিয়া এডুকেশ্যন টাস্ক ফৰ্চে বিভিন্ন শৈক্ষিক সংগঠন, বিদ্যালয় আৰু অভিভাৱকসকলৰ মতামত গ্ৰহণৰ প্ৰক্ৰিয়াও অব্যাহত ৰাখিছে। নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ। পেট চফা প্ৰতিদিনে মজা। India's first and only Captain Cool.